নমস্কাৰ, মই অসম বাসীৰাজ। আজি সন্ধিয়া মই এটা ৰাস্তা কাম কৰিলোঁ। মানে ৰাস্তাটো অকল মানুহজনে যাব পাৰে খোজকাঢ়ি, তাত কোনো গাড়ী বা চাইকেল যাব নোৱাৰে, এনেকুৱা ৰাস্তা। মানে ৰাতিপুৱা মই ফুৰিব গ'লোঁ, বৰষুণ বতৰ, পানী হ'লে হ'লনে নাই তাত চাব গ'লোঁ। গৈ দেখিলোঁ যে কালভাৰ্ট এটাত ঠিকাদাৰে কাম কৰিছে আজি 9 মাহ হ'ল, কালভাৰটোত কাম কৰা নাই। বৰঞ্চ তাত দুয়োকাষে কাটি পানী দুয়োকাষে কাটি পেলাই থৈ দিছে। মানে তাত এতিয়া বোকা, গাড়ী যাব নোৱাৰে, চাইকেল যাব নোৱাৰে, বাইক যাব নোৱাৰে, মানুহ অকল অহা যোৱা কৰি আছে। মই সেইখিনি দেখা পাই মই ভাবিলোঁ যে ইয়াততো বহুত অসুবিধা হৈ আছে। ঠিকাদাৰে কৰা নাই যিহেতু আমিতো কোনোবা নহয় কোনোবা এজনে কৰি দেখুৱাব লাগিব। সেইটো ভাবি মই কামটো কৰিলোঁ। কিন্তু মই যেতিয়া গধূলি কাম কৰিব ধৰিলোঁ, তেতিয়া মোক কাম কৰা দেখা পাই বহুত কেইজন মানুহে কমেণ্ট দিব ধৰিলে যে এইখিনি এনেকৈ কৰ, সেইখিনি এনেকৈ কৰ। আৰে কি মোক সিহঁতে কামত মানে কি পইচাও লৈ দিছে নেকি ঠিকাদাৰে, যে মই যি সিহঁতৰ কথা মতে কাম কৰিম? মোকতো কোনো পইচাটো দিয়া নাই, মই মানৱতাৰ খাতিৰত কামটো কৰিব গৈছোঁ। যদি এনেকুৱা কাম কৰাত যদি অসুবিধা হয়, তেতিয়াহ'লে মানৱতাৰ খাতিৰত একো কাম কৰিব লগা কামৰ একো নাই। আনে যদি সেই বোকা পানী খচি ৰাস্তাটো অহা যোৱা কৰিব পাৰে, তেতিয়াহ'লে ময়ো পাৰোঁ। মই ভাবিলোঁ যে অকল মই কিয় বোকা পানী খচোঁ? মোৰ হাত ভৰি আছে, মই নিজে কৰোঁ ভাল। মই অলপমান যদি কৰি দেখাই দিওঁ ভাল হ'ব বুলি, তে মোক দেখি আন 2-4জনে আহিব, সহযোগ কৰিব। কিন্তু সহযোগ কৰিব দূৰৰ কথা, মোক বেয়াকৈ তাচ্ছিল্য কৰিছে সিহঁতে। এনেকুৱা হ'লে সমাজত কি আগবাঢ়িব? ঠিকাদাৰে সেইটো কৰি থৈ দিছে এনেকৈ। মই ফটোত দেখুৱাই আছোঁ, ভিডিঅ' দেখাই আছোঁ কেনেকুৱা ৰাস্তাটো হৈছে। আপোনালোকে জনাব যে সমাজত আৰু ভাল কাম কৰি কিবা লাভ আছে নে নাই। যদি সমাজত কিবা এটা ভাল কাম কৰোঁ বুলি আগবাঢ়ি যাওঁ, তাৰপিছত যদি এনেকৈ কিছুমান মানুহ আহি অলাগতিয়াল কথা ক'ব, তেতিয়া বেয়া লাগে ন। এই কিছুমান কাম কৰিবৰ মন গ'লেও কৰিবৰ মন নাযায় এই কথাবিলাকৰ কাৰণে। ইয়াৰ ওপৰত ৰাইজে কি কয় অলপ জনাবচোন মতামতটো। এইটোৱে হ'ল সেইটো ৰাস্তা, মই যিটো ৰাস্তাই 2 ঘণ্টা আগত ভাল কৰিম।